নমস্কাৰ কম্পিটিটিভ এক্সাম এছপাইৰেঞ্চৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সৰ পিছত এতিয়া এডমিশ্যন নটিচ ওলাইছে। আন এখন BEd কলেজৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই BEd কলেজখন হৈছে কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট। কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট। আহকচোন নটিচখনতনো কি আছে চাওঁ। এডমিশ্যন নটিচ ইট ইজ for general information to all concerned that the admission form for fresh candidates for admission into first semester BEd course under the Dibrugarh University for the academic session 2024-26 will be issued from 22nd to 26 July 2024. আজি 26 July, so আজি আপোনালোকৰ last date হৈছে form submission কৰাৰ. The admission form along with prospectus may be collected from the principal's office of the college by paying rupees 150 only. So আপোনালোকে 150 rupees দিব লাগিব. The candidate may note that the admission form can be submitted physically on the same date mentioned above with the necessary testimonials in the college campus. গতিকে আপোনালোকে ইয়াত অনলাইন দিয়াৰ কথা উল্লেখ কৰা নাই। ইয়াত আপোনালোকে ফিজিকেলি গৈ পেলাই ফৰ্মখন লৈ তাক ছাবমিট কৰিব লাগিব। Necessary testimonials are self-attested photocopies of the following. So আপোনালোকে কি কৰিব লাগিব, যিবিলাক দিব লাগিব ইয়াত উল্লেখ কৰিছে সেইখিনি আপোনালোকে সেলফ এটেচ কৰি দিব লাগিব, অৰ্থাৎ নিজে সহি কৰি দিব লাগিব। কি কি লাগে সেইখিনি চাওঁ আহক। Marksheet and certificate of SSLC examination, marksheet and certificate of SS examination, certificate of degree or master degree examination, all semester from first to last, marksheets of either degree or master degree exam which is higher in percentage. 5th দিছে কাষ্ট চাৰ্টিফিকেট SC ST OBC MOBC যি আপোনালোকে হয় তাৰ ক্ষেত্ৰত আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। EWS চাৰ্টিফিকেট যদি আছে, তাৰপিছত PWD চাৰ্টিফিকেট যদি আছে, দেন PRC স্ক'ৰ কাৰ্ড অফ BEd ছেট আপোনালোকে BEd দিওঁতে যিখন আপোনালোকে স্ক'ৰ কাৰ্ড অৰ্থাৎ যিমান মাৰ্কছ পাইছিলে সেইখন থকা সেইখন আপোনালোকে লাগিব বুলি কৈছে। 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ দ্য কেণ্ডিডেট আৰু 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। আৰু ইয়াত টাইমটো হৈছে কিমান টাইমৰ ভিতৰত আপোনালোকে দিব পাৰিব সেইটো উল্লেখ কৰিছে। দ্য ফৰ্ম ইছ্যু অৰ ছাবমিশ্যন টাইম ইজ 10:30 AM to 2:30 PM অন দ্য স্পেচিফাইড ডেটছ। যিকেইটা ডেট উল্লেখ কৰিছে অৰ্থাৎ লাষ্টে আজি 26 হৈছে, গতিকে আজি আপোনালোকে 2:30 ভিতৰত গৈ পেলাই যদি কোনোবা আছে এতিয়াও ফৰ্ম ছাবমিট কৰিবলৈ বাকী, তেনেহ'লে আপোনালোকে 2:30 PM ভিতৰত গৈ পেলাই ছাবমিট কৰিব পাৰে। পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট উইল বি এভেইলেবল ইন দ্য কলেজ ৱেবছাইট ইন ডিউ কোৰ্চ অফ টাইম। গতিকে আপোনালোকে কেতিয়া মানে মেৰিট লিষ্টটো ওলাব সেইটো কলেজ ৱেবছাইটত থাকিব বুলি উল্লেখ কৰিছে। চ' এইখন হৈছে কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট। গতিকে যিসকল কেণ্ডিডেটে এতিয়াও বাকী আছে ফৰ্ম ছাবমিট কৰিবৰ কাৰণে, আজি যিহেতু লাষ্ট ডেট, গতিকে দেৰি নকৰি আপোনালোকে ফৰ্ম ছাবমিট কৰিব। আৰু কি কি ডকুমেণ্টছ লাগে অলৰেডি ইয়াতে উল্লেখ কৰাই হৈ আছে, গতিকে ইয়াৰ পৰা আপোনালোকে দিব। চ' আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। আৰু অলৰেডি মই কিছুমান ভিডিঅ' দিলোঁ এডমিশ্যন ফৰ্মৰ ওপৰত, এডমিশ্যন নটিচৰ ওপৰত ডিব্ৰুগড় ইউনিভাৰ্চিটি। যদি চোৱা নাই আপোনালোকে তেন্তে ভিডিঅ'সমূহ চাই ল'ব। আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। ধন্যবাদ।